জুবিন নাই বুলি আজিও আমি মানি ল'ব পৰা নাই। কিন্তু এনেকুৱা এটা অকল্পনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল, যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনেই থানবান হৈ দুৰ্ভাগ্যৰ এটা দিনতে ৰৈ যোৱা নাই। গোটেই অসমখনৰে আত্মা যেন স্থবিৰ হৈ ৰৈ গ'ল এটা প্ৰচণ্ড আঘাতত। তাতকৈ প্ৰচণ্ড আঘাতটো হৈছে জুবিন গাৰ্গৰ সৈতে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয় এক শব্দ, হত্যা। হয়, কথাখিনি লিখিছে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুৰ আজি 100 দিনৰো অধিক পাৰ হৈ গ'ল। যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট দাখিল কৰা হ'ল, সেই চাৰ্জশ্বীটখনৰ এটা কপি গৰিমা শইকীয়া গাৰ্গৰ ঘৰলৈও গ'ল। আৰু সেই চাৰ্জশ্বীটখন পঢ়াৰ পিছতেই যেন গৰিমা গাৰ্গ আচৰিত হৈ পৰিলে। এই চাৰ্জশ্বীটখনত এনে কিছুমান ঘটনা উল্লেখ আছিলে, যিখিনি জনাৰ পিছত গৰিমা গাৰ্গৰ লগতে তেওঁৰ পৰিয়াল আচৰিত হৈ উঠিলে। কেতিয়াও নভবা নিচিন্তা কিছুমান কথা তাতে উল্লেখ কৰা আছিলে। আৰু সেই গোটেইখিনি কথা গৰিমা গাৰ্গে তেওঁৰ ফেচবুক পোষ্টত লিখিবলৈ বাধ্য হৈছে। প্ৰথমটো কথা গৰিমা গাৰ্গে লিখিছে যে চাৰ্জশ্বীট পঢ়ি আমি জানিব পাৰিছোঁ যে ছিংগাপুৰত জুবিন গাৰ্গ থকাৰ ব্যৱস্থা লৈ কেইবাদিন আগৰে পৰা খেলিমেলিৰ সৃষ্টি হৈছিলে, যেন এক অভিসন্ধি চলি আছিলে। শ্যাম কানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা SSDত ৰুম বুকিঙৰ লিষ্ট যিখন পাইছিলে, সেই লিষ্টখনতো খেলিমেলি আছিলে। মানে জুবিন গাৰ্গৰ নামত কোনো ধৰণৰ ৰুমেই নাছিলে। জুবিন গাৰ্গক ইমান ডাঙৰ এটা অনুষ্ঠানৰ এম্বেচাডৰ কৰি পেলাই লৈ গৈছে, অসমৰ আটাইতকৈ ডাঙৰ, অসমৰে নহয় গোটেই ভাৰতৰে এগৰাকী খ্যাতনামা শিল্পী, যাক নৰ্থ ইষ্টৰ ব্ৰেণ্ড এম্বেচাডৰ কৰি পেলাই ছিংগাপুৰলৈ লৈ গৈছে, কিন্তু তেখেতৰ নামত পাৰ্টিকুলাৰলি এটা ৰুম বুকিং কৰা হোৱা নাছিলে। মানে জুবিন গাৰ্গে ছিংগাপুৰলৈ গৈ পেলাই বেলেগ এজন ব্যক্তিৰ লগত ৰুম শ্বেয়াৰ কৰি থাকিব। আৰু এই কথা যেতিয়া চাৰ্জশ্বীটত গম পালে, তেতিয়া গৰিমা গাৰ্গ যেন জ্বলি পকি উঠিলে। কেনেকৈ সেই সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ হৈ পেলাইও জুবিন গাৰ্গৰ দৰে এজন শিল্পীৰ কাৰণে এটা ছিংগল ৰুম বুক কৰি দিব নোৱাৰিলে? কিয় শ্যাম কানু মহন্তই জুবিন গাৰ্গক জোৰ জবৰদস্তি ছুইচাইড কৰি দিম বুলি কৈ তালৈ লৈ গ'ল, ছিংগাপুৰলৈ লৈ গ'ল, কিন্তু তাৰপিছত তেওঁ এটা ৰুম তেওঁৰ কাৰণে বুক কৰি ৰাখিব নোৱাৰিলে? ইয়াৰ মাজত আচলতে কি অভিসন্ধি আছে? এই গোটেইবোৰ কথা লৈ তেওঁৰ বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে। আৰু এই গোটেইখিনি কথা পাইছিলে শ্যাম কানু মহন্তৰ এখন SSD কাৰ্ডত। সেই কাৰ্ডখনত গোটেইবিলাক বস্তু উল্লেখ আছিলে যে কাৰ নামত কোনটো ৰুম বুক কৰা হৈছিলে। আৰু ইয়াৰ কাৰণে কিন্তু আমি সঁচাই চাবলৈ গ'লে বোথ মেনেজাৰ এণ্ড শ্যাম কানু মহন্ত সম্পূৰ্ণৰূপে দায়ী। মানে তেওঁলোকৰ কিবা এটা অভিসন্ধি আছিলে যে এনেকৈ নিম, এনেকৈ ৰাখিম, তাৰপিছত এই ঘটনাটো গোটেইটো হ'ব। ৰুমটো অনুজ বৰুৱা নামৰ বেলেগ এজন ব্যক্তিৰ নামতহে বুক কৰা আছিলে, আৰু পিছত গৈ সেই ৰুমতে জুবিন গাৰ্গক যেন সেই অনুজ বৰুৱাৰ লগত শ্বেয়াৰ কৰি থাকিব বা বেলেগ কাৰোবাৰ লগত শ্বেয়াৰ কৰি থাকিবলৈ বাধ্য কৰাইছিলে। কিহৰ কাৰণে? এইবোৰ এক যেন অভিসন্ধি, আৰু তাক লৈ পেলাই খুব উজাৰিলে ছ'চিয়েল মিডিয়াত গৰিমা শইকীয়া গাৰ্গে। আৰু দ্বিতীয় পইণ্টটোত কৈছে যে জুবিন গাৰ্গে অসমতেই হওক বা বাহিৰতেই হওক, য'তে হ'লেও তেওঁৰ ৰুম ক'ত থাকিব, কি কথা, এইবিলাক লৈ ইমান লক্ষ্য নকৰে, আৰু গোটেইখিনি মেনেজ কৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। ইমানবোৰ বেমেজালি আছিলে, ইমানবোৰ খেলিমেলি আছিলে, মানে ইয়াৰ অন্তৰালত কিবা এটা যে অভিসন্ধি আছে এইটো চিয়'ৰ, সেইটো নিশ্চিত। তাক লৈ পেলাই তেওঁ আক্ষেপ প্ৰকাশ কৰিলে আৰু খুব উজাৰিলে, আৰু এই দুইজন ব্যক্তি যে মূল কালপ্ৰিট, সেই কথাটো কিন্তু ইয়াৰ পৰা নিশ্চিত হৈ পৰিছে। শ্যাম কানু মহন্তই প্ৰথমৰ পৰাই কৈ আছিলে যে তেওঁ জুবিন গাৰ্গক মতা নাছিলে, জুবিন গাৰ্গ নিজে নিজে গৈছিলে। কিন্তু কথাটো আচলতে সেইটো নহয়। সেই চাৰ্জশ্বীটখনতে দাখিল কৰা আছে যে শ্যাম কানু মহন্তই জুবিন গাৰ্গ নগ'লে তেওঁ ছুইচাইড কৰি দিম বুলি কৈছিলে। শ্যাম কানু মহন্তই জুবিন গাৰ্গৰ লগত এগ্ৰিমেণ্ট নকৰাকৈ সেই অনুষ্ঠানটোলৈ লৈ যাবলৈ বিচাৰিছিলে। কোনো ধৰণৰ এগ্ৰিমেণ্ট নাছিলে। যেতিয়া এজন শিল্পীক লৈ যায়, এজন ব্ৰেণ্ড এম্বেচাডৰক লৈ যাব, তেতিয়া এখন এগ্ৰিমেণ্ট হ'ব লাগে। কিন্তু শ্যাম কানু মহন্তই কোনো ধৰণৰ এগ্ৰিমেণ্টেই কৰা নাছিলে। আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মায়ো সেই অভিসন্ধি ৰচিবলৈ কিন্তু এনেকুৱা ধৰণৰ হয়তো কোনো এগ্ৰিমেণ্ট নকৰাকৈ জুবিন গাৰ্গক জোৰ জবস্তি তালৈ লৈ গ'ল, আৰু তাত নি পেলাই মাৰি পেলালে। এনেকুৱা কিছুমান মিছা ফাঁকিৰে আচলতে গোটেই কথাটোক গাপ দিবলৈ চেষ্টা কৰিছিলে প্ৰথমৰ অৱস্থাৰ পৰাই, কিন্তু এতিয়া চাৰ্জশ্বীটত যেন সকলোবোৰ কথা লাহে লাহে বাহিৰলৈ আহি আছে। আৰু ইয়াক লৈ পেলাই গৰিমা শইকীয়া গাৰ্গে বাৰুকৈ কিন্তু খুব উজাৰিলে। কোনো ধৰণৰ এগ্ৰিমেণ্ট নোহোৱাকৈ কেনেকৈ সিদ্ধাৰ্থ শৰ্মাই মান্তি হ'ল যে জুবিন গাৰ্গক তালৈকে লৈ গ'ল? এই গোটেইখিনি কথা কোনো পধ্যে আচলতে গৰিমা শইকীয়া গাৰ্গ বা তেওঁৰ ফেমিলিয়ে নাজানে, কাৰণ জুবিন গাৰ্গৰ সকলোবোৰ কথা সিদ্ধাৰ্থ শৰ্মাই মেনেজ কৰি আহিছিলে। চ' এই ক্ষেত্ৰত তেওঁ সম্পূৰ্ণৰূপে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক দোষাৰোপ কৰিছে, আৰু এইটো দোষাৰোপ কৰিবলগীয়া কথাও। আৰু সেই চাৰ্জশ্বীটখনতো স্পষ্টকৈ উল্লেখ আছে যে এই গোটেইবিলাক যেন এক অভিসন্ধি আছিলে, কেনেকৈ তেওঁক নি পেলাই সেই ছিংগাপুৰত মাৰি পেলাব পাৰে। আৰু সেই চাৰ্জশ্বীটখন পঢ়াৰ পিছতহে গৰিমা শইকীয়া গাৰ্গে কেইটামান কথা জানিব পাৰিলে। এইটো কথা গমেই পোৱা নাছিলে। আশ্চৰ্যজনকভাৱে ওৱান লাষ্ট ট'ৰ বুলি এটা ট'ৰ প্লেন কৰিছিলে সিদ্ধাৰ্থ শৰ্মাই। 10খন চিটিত জুবিন গাৰ্গে পাৰফৰ্ম কৰিব, আৰু তাৰপিছত তেওঁ ৰিটায়াৰমেণ্ট ল'ব।
যোনটো কথা ঘূণাক্ষৰেও গৰিমা শইকীয়া গাৰ্গে কেতিয়াও গম পোৱা নাছিলে আৰু সেই গোটেই প্ৰগ্ৰেমবিলাকৰ কাৰণে তেওঁ হিউজ মাননি ল'ব বুলি উল্লেখ কৰা আছিলে মানে 30 লাখ 40 লাখ তেনেকৈ মাননি লৈ শেষবাৰৰ বাবে 10টা প্ৰগ্ৰেম কৰি পেলাই জুবিন গাৰ্গে যেন ৰিটায়াৰমেণ্ট ল'ব আচলতে আগতেই জানিছিলে নেকি বা সেই প্লেনটো তেনেকুৱা ধৰণৰ আছিলে নেকি যে 10টা প্ৰগ্ৰেম কৰাৰ পিছত ৰিটায়াৰমেণ্ট হ'ব তাৰপিছত আমি এই ঘটনাটো কৰিম কিন্তু আগতে কৰিবলৈ চান্স পালে কৰি দিলে চ' এই গোটেইবিলাক কথা লৈ পেলাই কিন্তু গৰিমা শইকীয়া গাৰ্গে ফেচবুকৰ থ্ৰুদি খুব উজাৰিছে আৰু তেওঁ দাবী কৰিছে যে এইসকল দোষীক সোনকালেই শাস্তি দিব লাগে আৰু 5 নম্বৰ পইণ্টটোতো আৰু আশ্চৰ্যজনক 75 মিনিট সময় কোনো ধৰণৰ চিকিৎসা নোপোৱাকৈ জুবিন গাৰ্গ পৰি আছিলে যিগৰাকী জুবিন গাৰ্গে বাটে ঘাটে কোনোবা এজন ব্যক্তি বা যদি জীৱ জন্তু এটাও পৰি থাকে তেওঁ উঠাই নি চিকিৎসা কৰে বচাবলৈ চেষ্টা কৰে কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ সঠিক ব্যৱস্থা নল'লে বুলি গৰিমা শইকীয়া গাৰ্গে সেই চাৰ্জশ্বিটখনৰ পৰা জানিব পাৰিছে আৰু তেওঁ দাবী কৰিছে যে এই গোটেইবিলাক হয়তো অভিসন্ধি আছিলে যাতে জুবিন গাৰ্গে সেই চিকিৎসাৰ অভাৱত মৃত্যু হয় চাৰ্জশ্বিটখনৰ মতে পানীত ডুবি যোৱাৰ পিছত যেতিয়া জুবিন গাৰ্গক উঠাই অনা হৈছিলে আৰু যেতিয়া CPR দিছিলে CPR দিয়াৰ ফলত জুবিন গাৰ্গৰ ৰিবছবোৰ ভাঙি গৈছিলে আৰু জুবিন গাৰ্গৰ মূৰত সন্দেহজনকভাৱে আঘাতৰ চিনি পোৱা গৈছে কেনেকৈ মেনেজাৰ বা তেওঁৰ লগত থকা ব্যক্তিসকলে চিজাৰ থকা বা ইমান বেমাৰ আজাৰ হৈ থকা ব্যক্তিজনক গেষ্ট্ৰিক হৈছে বা গেছৰ কাৰণে সেই প্ৰব্লেমটো হৈছে বুলি ভাবিব পাৰে এইবোৰ সকলোবোৰ যেন এক অভিসন্ধি আছিলে এই কথাটো এই গোটেই ঘটনাটোৰ পৰা বা চাৰ্জশ্বিটখনৰ পৰা লাহে লাহে ফাদিল হ'বলৈ আৰম্ভ কৰিছে আৰু ভিডিঅ'বোৰৰ কথাও উল্লেখ কৰি পেলাই গৰিমা শইকীয়া গাৰ্গে কয় যে কমপ্লিট নেগলিজেন্সি আছিলে যেন জুবিন গাৰ্গক মৰিবলৈহে ঠেলি দিয়া হৈছিলে মানে জুবিন গাৰ্গৰ ইমান চিজাৰ অহা বুলি গম পাইছিলে ইমান দুৰ্বল হৈ গৈছিলে কিন্তু তাৰ পিছতো সাঁতুৰিবলৈ এৰি দিয়া হৈছিলে পানীত ডুবাৰ পিছত উঠাই আনিলে উঠাই অনাৰ পিছত সেই প্ৰবাসী ভাৰতীয়সকলে যি মন্তব্য দিছে চাৰ্জশ্বিটখনত উল্লেখ কৰা মতে জুবিন গাৰ্গৰ মুখত দাঁত লাগি আছিলে আৰু এখন চামুচ সোমোৱাই দিব লগা হৈছিলে বুলি কৈছিলে আৰু ইমানখিনি হোৱাৰ পিছতো লগে লগে কিয় তেওঁৰ মেডিকেল ট্ৰিটমেণ্ট নাপালে তাক লৈ পেলাই প্ৰশ্ন উত্থাপন কৰিছে তাক লৈ পেলাই তেওঁ আক্ষেপ কৰিছে তাক লৈ পেলাই তেওঁ খুব উজাৰিছে চামকানু মহন্তৰ লগতে যি 16জন ব্যক্তি এই ইয়াতখনত আছিলে সকলোকে তেওঁ জগৰীয়া কৰিছে আৰু এইটো জগৰীয়া কৰিবলগীয়া কথাও যিজন ব্যক্তি দুৰ্বল হৈ লেবেজান হৈ গৈছে তেওঁ সাঁতুৰিব নোৱাৰিব বুলি জানিও কিয় তেওঁক সেই পানীত নামিবলৈ দিয়া হ'ল তেওঁলোকে ৰং চালে বাহিৰৰ পৰা গৰিমা শইকীয়া গাৰ্গে প্ৰবাসী ভাৰতীয়সকলকো কিন্তু সমানে জগৰীয়া কৰিছে যিসকল ব্যক্তিক আচলতে অসম চৰকাৰে বা অসমৰ সেই SIT তেওঁলোকক সোধা পোছা কৰিলে কৰি পেলাই সন্মানে আকৌ সেই ছিংগাপুৰলৈ পঠাই দিয়া হ'ল আৰু তাক লৈ পেলাইও আচলতে গৰিমা শইকীয়া গাৰ্গে খুব উজাৰিছে যে তেওঁলোকো সমানে জগৰীয়া এইটো কথাও কিন্তু সঁচা তেওঁলোক জগৰীয়া হয় কিয় জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিক তেনেকুৱা এটা আইলেণ্ডত লৈ গ'ল পাৰ্টি এৰেঞ্জ কৰিলে কোনো ধৰণৰ সিকিউৰিটি তেওঁলোকে এৰেঞ্জ নকৰিলে জুবিন গাৰ্গ অসুখীয়া ব্যক্তি হয় বুলি জানিও তেওঁলোকে কিয় ডক্টৰৰ ব্যৱস্থা নকৰিলে যদি ডক্টৰৰ ব্যৱস্থা নকৰিলেও 75 মিনিট সময় কিয় তেওঁলোকে জুবিন গাৰ্গৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰাব নোৱাৰিলে যদি নোৱাৰে তেওঁলোকে ইমান ডাঙৰ ব্যক্তিজনক ইমান অসুখীয়া ব্যক্তিজনক তেওঁলোকে সেই পাৰ্টিটোলৈ লৈ যোৱাৰ উদ্দেশ্য কি আছিলে তেওঁলোকৰ উদ্দেশ্য যিয়েই নাথাকক তেওঁলোকো কিন্তু এই গোটেই ঘটনাটোৰ কাৰণে কিন্তু জগৰীয়া হ'ব লাগিছিলে আৰু জগৰীয়া হয় তেওঁলোকক তদন্তৰ আওতালে সঠিকভাৱে আনিলে আৰু হয়তো কথা ফাদিল হ'ব আৰু এই গোটেই ঘটনাটো যে সাধাৰণ এটা ঘটনা নহয় এইটো এটা যে প্ৰি প্লেন মাৰ্ডাৰ এই কথাটো কিন্তু উমান পোৱা গৈছে বা এই কথাটোক লৈ পেলাই কিন্তু গৰিমা শইকীয়া গাৰ্গে খুব উজাৰিছে আৰু তেওঁ আক্ষেপ প্ৰকাশ কৰিছে যে সেই ছিংগাপুৰীয়া যিসকল ভাৰতীয় তেওঁলোককো তদন্তৰ আওতালে ভালদৰে আনিব লাগে তেওঁলোকো কিন্তু শাস্তি পোৱাৰ যোগ্য তো আমি বাদ চাম যে এই গোটেই ঘটনাটোৰ আচলতে ৰিজাল্টটো কি আহে এই গোটেই তদন্ত চলা বা এই চাৰ্জশ্বিটখনে কি আচলতে ৰিজাল্ট আনি দিব পাৰে চাৰ্জশ্বিটখন আচলতে গোটেই আইনী ব্যৱস্থাটো আৰম্ভ কৰিবলৈ এটা ইনিচিয়েটিভহে মানে সাক্ষী প্ৰদান কৰা হ'ল আৰু সাক্ষীবিলাকৰ গোটেই ঘটনাবিলাক তাতে উল্লেখ কৰা আছে কোনে কোনটো কথা ক'লে কোনে কি দেখিলে গোটেইখিনি কথা এটাকে স্পষ্টকৈ তাতে লিখিতভাৱে ছাবমিট কৰিব এতিয়া কোৰ্টত গোটেই ঘটনাটোৰ ওপৰত তদন্ত চলিব তাৰপিছতহে কি হ'ব ফাইনেল ৰিজাল্টটো আহিব তাৰ কাৰণে আমি বাট চাই ৰ'ম কিন্তু ইমান দিন হৈ গ'ল সেই ইয়াত পাৰ্টিত থকা কিন্তু 16জন ব্যক্তিৰ 16জনকে তদন্তৰ আওতালে আচলতে আনি তেওঁলোকক বৰ্তমান জগৰীয়া কৰিব পাৰিব লাগিছিলে আৰু যিহেতু এই গোটেই ঘটনাটোৰ কাৰণে 300জনমান মানুহে গোটেই চাৰ্জশ্বিটখনত সাক্ষী প্ৰদান কৰিছে আৰু এই গোটেই আইনী ব্যৱস্থাটো যেতিয়া চলি থাকিব হয়তো বহুত দিন লাগি যাব পাৰে সেইকাৰণে গৰিমা শইকীয়া গাৰ্গে ফাষ্ট ট্ৰেক আদালতত গোটেই ঘটনাটোৰ তদন্ত হোৱাটো বিচাৰিছে সোনকালে জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাটো সম্পূৰ্ণ হৈ এই দোষীসকলে শাস্তি পোৱাটো বিচাৰিছে এতিয়া আমি বাট চাম যে কিমান সোনকালে গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় কিমান সোনকালে গোটেই আইনী ব্যৱস্থাৰ মাজেৰে তেওঁলোকক জগৰীয়া কৰিব পাৰে বা আল্টিমেট ৰিজাল্টটো কি আহে তাৰ কাৰণে আমি বাট চাই ৰ'ম কিন্তু আমি আশা কৰিম যে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ যিগৰাকীক ইমান অন্যায় কৰি পেলাই
ইমান অভিসন্ধি ৰচি লগতে থকা ব্যক্তিকেইজনে কিন্তু খাই পেলালে, মাৰি পেলালে, তেওঁলোকেও কিন্তু এক দৃষ্টান্তমূলক শাস্তি পোৱাটো কিন্তু বহু বেছি প্ৰয়োজন, যাতে কেতিয়াও এনেকুৱা ধৰণৰ ঘটনা অসমত বা কোনো এজন ব্যক্তিৰ লগত বা কোনো এজন শিল্পীৰ লগত ভৱিষ্যতেও হ'বলৈ নাপায়। নহ'লে কিন্তু জুবিন গাৰ্গৰ আত্মাই কেতিয়াও শান্তি নাপাব, বা অসমৰ প্ৰত্যেকজন ব্যক্তিৰ আত্মাই কিন্তু কেতিয়াও শান্তি নাপাব। কাৰণ জুবিন গাৰ্গক যি ধৰণে সকলোৱে ভাল পায়, সকলোৱে বিচাৰিছে যে প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু শাস্তি পোৱাটো নিতান্তই প্ৰয়োজনীয়। সিদ্ধাৰ্থ শৰ্মাই হওক, শেখাৰজ্যোতি গোস্বামীয়ে হওক, চাম্পানু মহন্তই হওক, বা সেই ইয়াত পাৰ্টিত থকা প্ৰত্যেকজন ব্যক্তি, যিসকল আচলতে এই গোটেই ঘটনাটোৰ লগত জড়িত হৈ আছিলে, যিসকলে ঘটনাটো জানিও গাপ দিবলৈ চেষ্টা কৰিছিলে, যিসকলে প্ৰথম অৱস্থাত ওলাই নাহি ঘটনাটো আচলতে গাপ দি পেলাই বেলেগ ধৰণৰ এটা কাহিনীহে ৰচিবলৈ চেষ্টা কৰিছিলে, এই গোটেইসকল আচলতে জগৰীয়া হ'ব লাগে। তাত যোৱা প্ৰত্যেকজন ব্যক্তিয়ে জগৰীয়া হ'ব লাগে। আমি আশা কৰিম, আমি বাট চাই ৰ'ম জুবিন গাৰ্গে সোনকালে ন্যায় পাওক। ধন্যবাদ।